আমি এইটো হয় কিন্তু আমি ইয়াত পাৰ্টি খাওয়াতে মজাতে সেই মোৰ পাৰ্টনাৰজনে মোক এইটো ফটো মাৰিছিলে। কিমান দিন আগত? এইটো আজি 5 বছৰৰ আগৰ কথা। 5 বছৰৰ, এইটো আজিৰ কথা নহয়। তেতিয়া আপুনি কি কাম কৰিছিলে 5 বছৰ আগত? মই বিজনেছ কৰি আছিলো, এনেকাই খেতি বাতি কৰি আছো, এইটোৱে আৰু। এই 5 বছৰ আগৰ ফটোখন যে কালি হঠাৎ আপোনাৰ ভাইৰেল হ'ল কিয়? এইটো মই একদম একো নাজানো। যে মোক চেয়াৰমেন বুলি কৈ পেলাই মোক কোনোবা হাতিয়াৰ দিলে আৰু সেইটো লগতে মোক হেৰি কৰিলে আৰু। হয় নেকি? আপুনি চেয়াৰমেন হোৱা কিমান বছৰ হ'ল? 3.5 বছৰ। হয়। এইটো কোনোবা ষড়যন্ত্ৰ কৰিছে নেকি আপোনাক? এইটো মই কি ক'ম আৰু, এনেকাই ক'ব লাগিব, ষড়যন্ত্ৰ কৰিছে মোক। আপোনাৰ দলৰ মানুহ কৈছে নে অন্য কোনোবা বেলেগ? এইটো নাজানো মই। এই ক্ষেত্ৰত এতিয়া আপুনি কি ক'ব, যিহেতু ফটোখনে বিশেষ চৰ্চা লাভ কৰিছে? এইটোৰ বিষয়ত মই কি ক'ম আৰু, এই যিটো ফেক বনাইছে মোক হেৰি পইচা খাইছে কিবা খাইছে বুলি কোৱাটো, এইকেইটা চব ফেক, মিছা। কোনে কৰিছে এই ভাইৰেলটো আপুনি খবৰ পাইছেনে? এইটো একদম পোৱা নাই মই। কোনোবা এজন ছোৱালী? এই এটা চমাইনা বসুমতাৰী বুলি নাম এইটো আহিছিল, ইয়াৰ পৰাই মই গম পাইছে। আপুনি চিনি পাই নাপায়? নাই, চিনি নাপাওঁ মই। ছোৱালীজনীয়ে কি কৰে? নাজানো। আপুনি এজাহাৰ দিবনে এইটো বিষয়ে? এইটো মই এজাহাৰ দিব লাগিব, কাৰণ একদম কি বুলি কয়, মোক অন্যায় কৰা হৈছে, অসন্মান কৰা হৈছে। এইটো ফটোটো মোৰ হ'লেও এনেকা যাতা এনেকা ভাইৰেল কৰিব নালাগিছিলে। মই বাইদেউ ইটোৰ পৰা ধাৰ লৈছিলো, মই দাদা আৰু বাইদেউৰ 3 লাখ টকা মই ধাৰ লৈছিলো।